নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি পঢ়িলোঁ হোৱাট ইজ ট্ৰানজেকশ্যন ডিমাণ্ড ফৰ মানি, হোৱাট ইজ দ্য প্ৰিকশ্যনেৰী মটিভ ফৰ হোল্ডিং মানি এণ্ড তাৰ লগতে আমি পঢ়িলোঁ যে বণ্ড মাৰ্কেটে কেনেদৰে কাম কৰে। এতিয়া আমি পঢ়িম যিটো 3 নম্বৰ মটিভ ফৰ হোল্ডিং মানি, ডেট ইজ স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি বা স্পেকুলেটিভ মটিভ ফৰ হোল্ডিং মানি। অ'কে, চ' স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি বুলি ক'লে আমি কি বুজোঁ যে it is the holding of real balances or money, okay, for the purpose of avoiding capital loss from holding bonds, stocks or other assets. Okay, গতিকে স্পেকুলেটিভ ডিমাণ্ড হ'ল যে হোল্ডিং অফ কেছ বা ৰিয়েল বেলেঞ্চেছ অফ মানি ফৰ দ্য পাৰ্পজ অফ এভইডিং কেপিটেল লছ। অ'কে, কেপিটেল লছ কিহৰ কাৰণে? যে ফৰ হোল্ডিং বণ্ড, ষ্টকছ এণ্ড আদাৰ এছেটছ। ঠিক আছে, চ' আমি পঢ়িছিলোঁ যে মানুহে কি কৰে, মানুহে কিছু পইচা হাতত তেওঁলোকে হোল্ড কৰি ৰাখে বা ডিমাণ্ড কৰে আৰু বাকীখিনি তেওঁলোকে ডিটাৰমাইন কৰে যে তেওঁলোকে বণ্ড বা ষ্টক বা অন্য এছেটত তেওঁলোকে ইনভেষ্ট কৰিব, হুইচ ডিপেণ্ডছ অন দ্য ৰেট অফ ইণ্টাৰেষ্ট। হয়, ৰেট অফ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰি সেইটো ইনভেষ্ট কৰে। চ' এই যে ৰেট অফ ইণ্টাৰেষ্টটো কিমান হ'ব, এইটো একচুৱেলি মানুহে স্পেকুলেট কৰে। ঠিক আছে, মানুহে ভাবে যে ফিউচাৰত ৰেট অফ ইণ্টাৰেষ্টটোৱে কেনেদৰে কাম কৰিব। যে ৰেট অফ ইণ্টাৰেষ্টটো আজি যদি মই ধৰি ল'লোঁ, আজি যদি ৰেট অফ ইণ্টাৰেষ্ট আজিৰ দিনত 5% আছে, সেই 1 মান্থ পিছত, 1 মাহ পিছত ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়িব নে কমিব, এইটো মানুহে আজি এটা তেওঁলোকে স্পেকুলেট কৰি ল'ব বা মনৰ ভিতৰত তেওঁলোকে ভাবিব। মাৰ্কেট কণ্ডিশ্যন চাই, ইকনমিখনৰ অৱস্থা চাই তেওঁলোকে প্ৰতিজন মানুহে, ৰেচনেল মানুহে তেওঁলোকে মানে নিজৰ মাইণ্ডৰ ভিতৰত তেওঁলোকে এটা স্পেকুলেশ্যন কৰিব বা ভাবি ল'ব যে আজিৰ পৰা এমাহ পিছত ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়িব নে কমিব। এণ্ড সেই বাঢ়িব নে কমিব তাৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে ডিটাৰমাইন কৰিব যে তেওঁলোকে কিমান টকা নিজৰ হাতত হোল্ড কৰিব আৰু কিমান টকা বণ্ড, ষ্টকছ এইবিলাকত ইনভেষ্ট কৰিব। অ'কে, কিমান হোল্ড কৰিব আৰু কিমান ইনভেষ্ট কৰিব, ডেট উইল ডিটাৰমাইন বাই দেয়াৰ স্পেকুলেশ্যন এবাউট দ্য মাৰ্কেট ৰেট অফ ইণ্টাৰেষ্ট। ক্লিয়াৰ? গতিকে আমি এতিয়া উদাহৰণৰ সহায়ত চাওঁ। ঠিক আছে, চ' অ'কে, ধৰি লওঁ ইয়াৰ আগৰ ক্লাছত আমি পাইছিলোঁ যে ৰেট অফ ইণ্টাৰেষ্ট, অ'কে, ৰেট অফ ইণ্টাৰেষ্ট আৰু কি যে প্ৰাইজ অফ বণ্ড আৰ ইনভাৰ্ছলি ৰিলেটেড হয়নে? এটা দুইজনৰ মাজত এটা নিগেটিভ ৰিলেশ্যনশ্বিপ হয়। যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট বাঢ়িব তেতিয়া আমি কি পাইছিলোঁ যে প্ৰাইজ অফ বণ্ড ফলছ, আনহাতে যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট কমিব তেতিয়া আমি কি পাইছিলোঁ যে প্ৰাইজ অফ বণ্ড ইনক্ৰিজেছ। ঠিক আছে, চ' ডেট ইজ দ্য এক্সপেক্টেশ্যন। চ' এতিয়া আমি ধৰি লওঁ যে মাৰ্কেটত ৰেট অফ ইণ্টাৰেষ্ট বহুত হাই হৈ আছে। ঠিক আছে, দ্য ৰেট অফ ইণ্টাৰেষ্ট ইন দ্য মাৰ্কেট ইজ ভেৰি হাই। গতিকে মানুহে কি এক্সপেক্ট কৰিব? মানুহে এক্সপেক্ট কৰিব যে নিয়াৰ ফিউচাৰত ৰেট অফ ইণ্টাৰেষ্টটো তললৈ নামিব। ঠিক আছে, মানুহে এক্সপেক্ট কৰিছে যে ফিউচাৰত ৰেট অফ ইণ্টাৰেষ্টটো নামিব কাৰণ এতিয়া বহুত হাই হৈ আছে। তেতিয়া তাৰ প্ৰভাৱটো মানুহজনৰ বণ্ড হোল্ডিঙৰ ওপৰত কেনেদৰে পৰিব? তেওঁ জানে যে যদি ৰেট অফ ইণ্টাৰেষ্ট কমে তেতিয়াহ'লে কাইলৈ প্ৰাইজ অফ বণ্ড বৃদ্ধি পাব, হয়নে? ৰেট অফ ইণ্টাৰেষ্ট যদি কমে, যিহেতু ইনভাৰ্ছ ৰিলেশ্যন, প্ৰাইজ অফ বণ্ড বৃদ্ধি পাব। যদি বণ্ডৰ দাম কাইলৈ বঢ়ে তেতিয়া তেওঁৰ কাৰণে কি হ'ব? তেওঁৰ কাৰণে ভাল হ'ব যে তেওঁ প্ৰেজেণ্ট, অ'কে, আজিৰ দিনত তেওঁ বেছিকৈ বণ্ড কিনিব, হয়নে?
আজিৰ দিনত তেওঁ বেছিকৈ বন্ড কিনিব বা হোল্ড কৰিব ঠিক আছে বেছিকৈ বন্ড কিনিব আৰু কাইলৈ যেতিয়া ইন্টাৰেষ্ট ৰেট কমিব আৰু বন্ডৰ প্ৰাইচ বৃদ্ধি হ'ব তেতিয়া তেওঁ বন্ডখিনি বিক্ৰী কৰি দিব গতিকে আজিৰ দিনত কাইলৈৰ ৰেট অফ ইন্টাৰেষ্টৰ যিটো তেওঁৰ স্পেকুলেশ্যন তাৰ বেচিছত তেওঁ কি কৰিলে তেওঁ আজি বন্ড বেছিকৈ কিনিব হয় বন্ড বেছিকৈ কিনিব গতিকে তেওঁ যদি বেছি টকা বন্ডত ইনভেষ্ট কৰে তেওঁৰ হোল্ডিং হাতত থকা বা হাতত যিখিনি তেওঁ ডিমান্ড কৰিব পইচা সেইটো কি হ'ব সেইটো কমি যাব সিম্পল হয় যে ডিমান্ড ফৰ মানি তেওঁৰ কমি গ'ল কিয় কমি গ'ল কাৰণ তেওঁ বন্ডত তেওঁৰ ৰেট অফ ইন্টাৰেষ্ট কমিব বুলি তেওঁ স্পেকুলেট কৰিলে হয় ৰেট অফ ইন্টাৰেষ্ট কমিব বুলি স্পেকুলেট কৰাৰ লগে লগে তেওঁ এইটোও স্পেকুলেট কৰিলে যে ৰেট অফ ইন্টাৰেষ্ট কমিলে তেওঁৰ প্ৰাইচ অফ বন্ড বৃদ্ধি হ'ব প্ৰাইচ অফ বন্ড বৃদ্ধি হ'লে তেওঁ ফিউচাৰত বন্ড বিক্ৰী কৰি তেওঁ বেছি পইচা পাব বা তেওঁৰ কেপিটেল গেইন হ'ব ঠিক আছে কেপিটেল গেইন মানে আজি তেওঁ কম দামত বন্ড কিনি কাইলৈ বেছি দামত বিক্ৰী কৰিব পাৰিব যাৰ ফলত তেওঁৰ যিটো প্ৰফিট হ'ব এইটোক আমি কম কেপিটেল গেইন হয় না সো কেপিটেল গেইন হ'ব বুলি তেওঁ আজি বেছিকৈ বন্ড কিনিব আৰু ফিউচাৰত যেতিয়া ৰেট অফ ইন্টাৰেষ্ট কমিব তেতিয়া বন্ড মানে বিক্ৰী কৰি দিব ঠিক আছে সো ৰেট অফ ইন্টাৰেষ্ট কমিব বুলি তেওঁ স্পেকুলেট কৰাৰ লগে লগে তেওঁৰ কি হ'ল ডিমান্ড ফৰ মানি তেওঁৰ কমি গ'ল ক্লিয়াৰ আনহাতে যেতিয়া তেওঁ স্পেকুলেট কৰিব যে এই বস্তুটো মই একেলগে প্লট কৰি গ'লে আই থিংক বুজাত বেছি সুবিধা হ'ব গতিকে আই উইল প্লট ইট হিয়াৰ ইন দ্য গ্ৰাফ অ'কে sorry okay গ্ৰাফ ডালত মই এইফালে লৈছো যে স্পেকুলেটিভ ডিমান্ড ফৰ মানি ঠিক আছে স্পেকুলেটিভ ডিমান্ড ফৰ মানি আৰু এইফালে মই কি ল'ম এইফালে মই ৰেট অফ ইন্টাৰেষ্ট ল'ম ঠিক আছে বৰ্তমান সময়ত মই ধৰিলো যে ৰেট অফ ইন্টাৰেষ্টটো হাই হৈ আছে ঠিক আছে R1 ঠিক আছে R1 ত আছে তো R1 ত থাকোতে কি হ'ল যেটো হাই ৰেট অফ ইন্টাৰেষ্ট মানে এক্সপেক্ট কৰিলে যে ফিউচাৰ ৰেট অফ ইন্টাৰেষ্ট কমিব সো প্ৰাইস অফ বন্ড বিক্ৰী বেছি হৈ যাব হোৱাৰ লগে লগে তেওঁৰ আজিৰ এট প্ৰেজেন্ট তেওঁৰ ডিমান্ড ফৰ মানি কমি গ'ল হয় না ডিমান্ড ফৰ মানি কমি গ'ল সো লেটস সে তেওঁৰ ডিমান্ড ফৰ মানি ইখিনিত আছে O1 okay O1 is his demand for money at a high rate of interest clear similarly কি হ'ব suppose rate of interest কম হৈ আছে তে মই যদি কওঁ যে rate of interest যদি এটা lower level কম দামত আছে কম হৈ আছে rate of interest তেতিয়া মানুহৰ এক্সপেক্টেশনটো কি হ'ব মানুহৰ এক্সপেক্টেশন হ'ব যে ফিউচাৰত near future rate of interest will go up হয় না যদি rate of interest বাঢ়ি যায় তেতিয়া কি হ'ব তেতিয়া price of bond decrease হ'ব হয় না price of bond যদি decrease হয় তেতিয়া হলে মই আজি বন্ড কিনি লাভ নাই যেতিয়া বন্ডৰ দাম কমিব তেতিয়া মই বন্ড কিনিম হয় না যেতিয়া rate of interest টো কম হ'ব ঠিক আছে সৰি ঠিক আছে যেতিয়া rate of interest টো এটা তলৰ লেভেলত থাকিব লেটস সে মই ধৰিলো যে rate of interest R2 ত আছে R2 ত থাকোতে মানুহৰ এক্সপেক্টেশন কি আছে যে মানুহৰ এক্সপেক্টেশন আছে যে ফিউচাৰত ৰেট অফ ইন্টাৰেষ্টটো বাঢ়ি যাব মানে বাঢ়ি যাব সেইকাৰণে বৰ্তমান কি কৰিব ফিউচাৰত যদি ৰেট অফ ইন্টাৰেষ্ট বাঢ়ে ফিউচাৰত প্ৰাইস অফ বন্ড কমিব প্ৰাইস অফ বন্ড কমিলে তেওঁ বন্ডটো আজি কিনি কাইলৈ বেছি লাভ নাই তাতকৈ তেওঁ আজি যদি তেওঁৰ হাতত বন্ড আছে হেটো আজিয়ে বিক্ৰী কৰি দিও দি টকা লৈ ফিউচাৰত যেতিয়া বন্ডৰ প্ৰাইসটো কমি যাব rate of interest বাঢ়ি যাব তেতিয়া তেওঁ again bond কিনি ল'ব সো তাৰ ফলত কি হ'ব হে এক্সপেক্টেশনটো যেতিয়া মানুহৰ আহি গল স্পেকুলেশনটো আহি গল মানুহে কি কৰিব যে আজি বন্ড বিক্ৰী কৰিব দে উইল মানে সেল bonds নিজৰ হাতত যিবিলাক বন্ড আছে এই বন্ডবিলাক আজি বিক্ৰী কৰি দিব দি hold money today মানে hold money today মানে at present আজিৰ দিনত তেওঁৰ ডিমান্ড ফৰ মানি বেছি হ'ল সো মই ইয়াত যদি দেখাও লেটস সে এইখিনি আজিৰ O2 ডিমান্ড ফৰ মানি হয় আকৌ এবাৰ কৈছো একদম সিম্পল যেতিয়া ৰেট অফ ইন্টাৰেষ্ট হাই আছিল
R1 আছিল তেতিয়া মানুহে কি এক্সপেক্ট কৰিলে মানুহে এক্সপেক্ট কৰিলে যে ফিউচাৰত ৰেট অফ ইণ্টাৰেষ্টটো সে R1 যেতিয়া আছিল হাই আছিল ৰেট অফ ইণ্টাৰেষ্টটো ফিউচাৰত কমিব যদি ৰেট অফ ইণ্টাৰেষ্ট কৰে তেতিয়া প্ৰাইজ অফ বন্ড বাঢ়ি যাব প্ৰাইজ অফ বন্ড বাঢ়াৰ লগে লগে আজিৰ দিনত প্ৰেজেন্টত মানুহজনৰ কাৰণে সুবিধা হ'ব যে কম দামত থাকোতে বেছিকৈ বন্ড কিনি লওক আৰু ফিউচাৰতে বিক্ৰী কৰি দিব সো আজিৰ দিনত বন্ডৰ ডিমান্ড বাঢ়াৰ লগে লগে অটোমেটিক ডিমান্ড ফৰ হোল্ডিং ক্যাশ কমি গ'ল হয় which can be seen here যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট হাই আছিল তেতিয়া আমাৰ ডিমান্ড ফৰ হোল্ডিং ক্যাশ বা স্পেকুলেটিভ ডিমান্ড ফৰ মানি কম আছিল O0 যেতিয়া আন এটা সিচুৱেশ্যন ললো য'ত ৰেট অফ ইণ্টাৰেষ্টটো অলৰেডি লোৱাৰ লেভেলত আছে যে R2ত আছে তা R2ৰ পৰা আমাৰ এক্সপেক্টেশন কি থাকিব আমাৰ এক্সপেক্টেশন থাকিব যে ৰেট অফ ইণ্টাৰেষ্টটো ফিউচাৰত বাঢ়ি যাব তাৰ কাৰণে আমাৰ প্ৰাইজ অফ বন্ড ফিউচাৰত কমিব সো আজি আমাৰ কাৰণে সুবিধা হ'ল যে আজি আমি যিমান বন্ড হোল্ড কৰি আছো এখিনি বিক্ৰী কৰি এখিনি আমি ক্যাশত লৈ লওঁ আৰু কাইলৈ যেতিয়া বন্ডৰ দাম কমিব তেতিয়া আমি বন্ডবিলাক কিনি লম হয় সো আজিৰ দিনত সেইকাৰণে আমি যেতিয়া সবে বন্ডবিলাক বিক্ৰী কৰি দিম তাৰ মানে আমাৰ ডিমান্ড ফৰ হোল্ডিং বন্ড ইজ ভেৰি লো এণ্ড ডিমান্ড ফৰ হোল্ডিং ক্যাশ ইজ হাই which could be seen from this amount O02 হয় সো এনেকৈ মই যদি প্লট কৰোঁ তেতিয়া এটা নেগেটিভ ৰিলেশনশ্বিপ আছে হয় হায়াৰ পৰা লো লৈকে আহি থাকিব হয়নে ক্লিয়াৰ কিন্তু যেনেকৈ ডিমান্ড কাৰ্ভত আমি সিম্পলি দেখিছিলোঁ যে এটা মানে নেগেটিভ ডাউনৱাৰ্ড ৰিলেশনশ্বিপ আছিল কন্টিনিউ নামি গৈ থাকিব ইয়াত খালি এটা কি হ'ব যে এডাল নামি গৈ 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 এনেকুৱা এটা ৰেট অফ ইণ্টাৰেষ্ট পাব যাৰ পৰা এই কাৰ্ভডাল হৰাইজন্টেল হৈ যাব ঠিক আছে এই কাৰ্ভডাল এনেকুৱা হৈ যাব হয় এনেকুৱা এটা ৰেট অফ ইণ্টাৰেষ্ট আমি পাম যেটোক মই নাম দিছো যে R star ৰেট অফ ইণ্টাৰেষ্টৰ পিছত আমি দেখিম যে এই ডিমান্ড ফৰ স্পেকুলেটিভ ডিমান্ড ফৰ মানি যিডাল কাৰ্ভ আছে স্পেকুলেটিভ ডিমান্ড ফৰ মানি কাৰ্ভডাল এডাল একদম হৰাইজন্টেল হৈ যাব বা পাৰফেক্টলি ইলাষ্টিক হৈ যাব হয় এটা কিহৰ কাৰণে সেই কথাটো আমি এতিয়া আলোচনা কৰিম ওকে এনেকুৱা হ'ব যে যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট কমি আহি থাকিব এটা পইণ্ট অফ ৰেট অফ ইণ্টাৰেষ্ট পাই যাব লেটস সে R star এই পইণ্টৰ পিছত মানুহে ভাবিব যে ইমান তললৈকে নামিল আৰু তললৈ ৰেট অফ ইণ্টাৰেষ্ট নামিব নোৱাৰে ঠিক আছে what people will speculate that ইকনমিখনত ৰেট অফ ইণ্টাৰেষ্টটো অলৰেডি ইমান তললৈ আহি আছে আহি R star পালে গতিকে R starৰ পৰা আৰু ফাৰ্দাৰ তললৈ যোৱাটো পসিবল নহয় হয় মানে ভাবিব যে ইয়াতকৈ তলতে ৰেট অফ ইণ্টাৰেষ্ট যাব নোৱাৰে গতিকে কি হ'ব মানে ভাবিব যে ৰেট অফ ইণ্টাৰেষ্টটো আৰু তলত নাযায় তাতকৈ ওপৰতহে যাব হয় মানে এক্সপেক্টেশনটো কি হ'ব যে ৰেট অফ ইণ্টাৰেষ্টটো ফিউচাৰত আৰু তলত নাযায় হেতু বাঢ়িব হয় বাঢ়িব বুলি ভাবি কেনেকুৱা হ'ব যেতিয়া এনেকুৱা এটা লো ৰেট অফ ইণ্টাৰেষ্ট আহি পায় তেতিয়া গভৰ্নমেণ্টে কি কৰে গভৰ্নমেণ্টে যে মানি সাপ্লাইটো বঢ়াই দিয়ে ইকনমিখনত মানি সাপ্লাইটো বঢ়াই দিয়ে কিন্তু মানি সাপ্লাই বঢ়াই দিলেও মানুহৰ যে মই এক্সপেক্টেশনৰ কথা ক'লো যে ৰেট অফ ইণ্টাৰেষ্ট তাৰ তললৈ নাযায় মানে ভাবিব ৰেট অফ ইণ্টাৰেষ্ট আৰু ফাৰ্দাৰ বাঢ়িহে যাব সেই কাৰণে যদি ৰেট অফ ইণ্টাৰেষ্ট বাঢ়ে তাৰ মানে মানুহৰ এক্সপেক্টেশন কি প্ৰাইজ অফ বন্ড উইল গো ডাউন হয়নে প্ৰাইজ অফ বন্ড উইল গো ডাউন গতিকে আজি এই মুহূৰ্তত মানুহে বন্ড হোল্ড কৰিব নে ক্যাশ হোল্ড কৰিব সিম্পল প্ৰাইজ অফ বন্ড যদি ফিউচাৰত কমিব বুলি মানুহৰ এক্সপেক্টেশন আছে তাৰ মানে দে উইল হোল্ড ক্যাশ এণ্ড নট বন্ড হয় ক্যাশ হোল্ড কৰাৰ যদি প্ৰৱণতাটো বেছি হয় তাৰ মানে কি যে ডিমান্ড ফৰ মানি ইজ হাই ওকে ডিমান্ড ফৰ মানি ইনক্ৰিজেস বা ডিমান্ড ফৰ মানি ইজ ভেৰি হাই ক্লিয়াৰ গতিকে আমি কি পালো যে when rate of interest is high মানুহৰ এক্সপেক্টেশন কি ৰেট অফ ইণ্টাৰেষ্ট কমি যাব সো স্পেকুলেটিভ ডিমান্ড ফৰ মানি মানুহৰ কম হয় ঠিক আছে কিন্তু যিমানে ৰেট অফ ইণ্টাৰেষ্টটো কমি আহি থাকে এটা পইণ্ট এনেকুৱা পাই যায় যিটো পইণ্টত পিছত মানুহৰ এক্সপেক্টেশন থাকে যে ৰেট অফ ইণ্টাৰেষ্ট আৰু তলত যাব নোৱাৰে সেই কাৰণে সেই পইণ্টত যিমানে মানুহক ক্যাশ নিদিও কিয় সেই গোটেইখিনি ক্যাশ মানুহে হোল্ড কৰি ল'ব বিচাৰে ঠিক আছে এই R star পইণ্টত মানুহে যিমান ক্যাশ দিওক সেই গোটেইখিনি ক্যাশ হোল্ড কৰিব বিচাৰে ৰাদাৰ দেন হেতু আমি বন্ডত ইনভেষ্ট কৰিব বা বন্ড হিচাপে কিনি লওঁ নিকিনে মানুহে হেতু
হোল্ড কৰিব বিচাৰে কাৰণ মানুহৰ এক্সপেক্টেশ্যন যে ফিউচাৰ ৰেট অফ ইণ্টাৰেষ্ট তলত নাযায় যিহেতু প্ৰাইজ অফ বণ্ড মানে তলত যাব ৰেট অফ ইণ্টাৰেষ্ট বাঢ়িব প্ৰাইজ অফ বণ্ড কমিব চ' হোল্ড কৰিব ঠিক আছে এই যেটো কনসেপ্ট যে এটা পইণ্টৰ পিছত ৰেট অফ ইণ্টাৰেষ্ট তলত নাযায় আৰু তাৰ ফলত এই কাৰ্ভডাল পাৰফেক্টলি ইলাষ্টিক হৈ যায় হেতুক কোৱা হয় কি বুলি হেতুক কোৱা হয় লিকুইডিটি ট্ৰেপ আৰু এই কনসেপ্টটো কোনে দিছিল এই কনসেপ্টটো দিছিল জে.এম. কিনছ ঠিক আছে জন মেনাৰ্ড কিনছে এই কনসেপ্টটো দিছিল কেতিয়া দিছিল যেতিয়া গ্ৰেট ডিপ্ৰেছন হৈছিল ঠিক আছে 1929 পৰা আমি কি দেখিছিলো আমেৰিকাৰ গোটেই বিশ্বত হৈছিল কি গ্ৰেট ডিপ্ৰেছনত কি হৈছিল যে মানুহৰ ডিমান্ড নাই বস্তু মানুহৰ কোনো এটা বস্তু ইনভেষ্ট কৰাৰ প্ৰতি ডিমান্ড নাই মানুহৰ ক্যাশ হোল্ড কৰাৰ প্ৰৱণতা বাঢ়ি গৈছিল কাৰণ দিনে দিনে ডিপ্ৰেছনত কি হয় ডিপ্ৰেছনত বস্তুৰ ডিমান্ড কমি আহে সাপ্লাই কমি আহে সকলো কমি আহে ওকে সেইকাৰণে গভৰ্ণমেণ্টে কি কৰিছিল যে গভৰ্ণমেণ্টে ভাবিছিল যে আমি মাৰ্কেটত মানি সাপ্লাইটো বঢ়াই দিও মানি সাপ্লাই বঢ়াই দিলে কি হ'ব মানুহৰ হাতত বেছি পইচা আহিব বেছি পইচা আহিলে মানুহে বেছি এক্সপেন্ডিচাৰ কৰিব হয়নে এক্সপেন্ডিচাৰ কৰিলে বস্তুৰ ডিমান্ড বাঢ়ি যাব ডিমান্ড বাঢ়ি গলে কি হ'ব তাৰ প্ৰডাকশন বাঢ়িব ঠিক আছে প্ৰডাকশন বাঢ়িব আৰু প্ৰডাকশন বঢ়াৰ লগে লগে ইকনমিখনৰ জিডিপি বাঢ়িব এণ্ড ইকনমিখন আল্টিমেটলি উন্নতি কৰিব হয় হেতু গভৰ্ণমেণ্টে এক্সপেক্ট কৰিছিল কিন্তু দেখিলে যে এনেকুৱা লো ৰেট অফ ইণ্টাৰেষ্ট থাকিলে আমি যদি মানি সাপ্লাই বঢ়াই দিলেও মানুহৰ এক্সপেক্টেশনটো পজিটিভ নহয় মানে বেছিকৈ ইনভেষ্ট কৰিম বা হেনেকুৱা এটা এক্সপেক্টেশন নাথাকে এই এনেকুৱা এটা পইণ্ট অফ ৰেট অফ ইণ্টাৰেষ্টত মানুহে সদায় ক্যাশ হোল্ড কৰিব বিচাৰে ওকে at a very low rate of interest which is R star the speculative demand for money becomes perfectly elastic okay but it becomes infinity ঠিক আছে কেনেকৈ হয় আমি এতিয়া আৰু মই ম্যাথমেটিক্যালি বস্তুটো দেখাব চাম okay ঠিক আছে সো এই ডায়াগ্ৰামটোলৈকে আহো এই ডায়াগ্ৰামটোত এটা পইণ্টত এই কাৰ্ভডাল আহি লাগিব ঠিক আছে এটা পইণ্টত কাৰ্ভডাল y এক্সিছৰ লগত টাচ হ'ব হল এই পইণ্টক আমি কি কম এই পইণ্টক আমি কম r max মানে ৰেট অফ ইণ্টাৰেষ্টৰ হাইয়েষ্ট পইণ্ট তাতকৈ বেছি আৰু ৰেট অফ ইণ্টাৰেষ্ট না যায় হল সিমিলাৰলি r star যেটো আছিল এটো r star বা আমি কব পাৰো যে r min ঠিক আছে r star বা r min মানে ৰেট অফ ইণ্টাৰেষ্টৰ এটো মিনিমাম পইণ্ট হল গটিকে এতিয়া যদি মই স্পেকুলেটিভ ডিমান্ড ফৰ মানি উলিয়াব যাও ফৰ্মুলাটো কেনেকুৱা হ'ব এটো হ'ব যে r max minus r then r minus r minimum hol r minimum r ki r is the current rate of interest okay r2 current rate of interest এটা মই ধৰি লও যে maximum যেটো r max হয় r max is 10 r min let's say 2 ঠিক আছে এটা আমি এটা আটাকে চাই যাম যে ডিমান্ড ফৰ মানি কিমান হ'ব ওকে যেতিয়া r is equals to 10 r যেতিয়া 10 হ'ব তেতিয়া কিমান হ'ব ইয়াতে r ৰ ভ্যালু 10 minus r min 2 হয়নে 0 divided by 2 which is 0 ঠিক আছে ওকে সো এতিয়া ডিমান্ড ফৰ মানি 0 কমপ্লিটলি মানুহে বন্ডত ইনভেস্ট কৰিব এই পইণ্টত যেটো r max পইণ্ট আছে r max পইণ্টত কমপ্লিটলি মানুহে বন্ডত ইনভেস্ট কৰিব হাতত ক্যাশ না ৰাখে হল ওকে এতিয়া মই ধৰো যে when r is equals to 9 r যেতিয়া 9 থাকে তেতিয়া ডিমান্ড ফৰ মানি কিমান হ'ব 10 minus 9 9 minus 2 হয় 1 divided by 7 okay when r is equals to 8 speculative demand for money kiman 10 minus 8 2 8 minus 2 6 that is 1 by 3 when r is equals to 7 তেতিয়া কিমান হ'ব speculative demand for money 10 minus 7 3 and ifale amar thakil 7 minus 2 5
হয় let's say when it is 6 speculative demand for money কিমান হ'ব তেতিয়া 10 minus 6 which is 4 and ইফালে 6 minus 2 4 1 হয় তেনেদৰে এটা এটাকৈ আহি থাকিব এই বস্তুটো যদি চাবলৈ যাওঁ এতিয়া 1/7 তকৈ আমি দেখিলোঁ যে 1/3 বেছি দেন 3/5 ফাৰ্ডাৰ বেছি আৰু 1 বেছি হয়নে সো কি পালোঁ আমি যিমানে আমাৰ ৰেট অফ ইণ্টাৰেষ্টটো আমাৰ যিমানে তললৈ আছে কমি আহি আছে সিমানে আমাৰ ডিমাণ্ড ফৰ মানিটো বেছি হৈ যায় আছে হয়নে যিমানে আমাৰ ৰেট অফ ইণ্টাৰেষ্টটো তললৈ আহি আছে সিমানে কি দেখিছোঁ আমাৰ যেটো ডিমাণ্ড ফৰ মানি এটো 1/7 ৰ পৰা বাঢ়ি গৈ লাষ্টত 1 হৈ গ'ল হয়নে এটো ফাৰ্ডাৰ আহি থাকিব ওকে মই আৰু অলপ স্পেচ উলিয়াই লৈছো এটো ফাৰ্ডাৰ আমি দেখাব পাৰিম যে আৰু তলত আহি থাকে যদি মই ধৰো যে ৰেট অফ ইণ্টাৰেষ্ট 3 তেতিয়া ডিমাণ্ড ফৰ মানি কিমান হ'ব তেতিয়া ডিমাণ্ড ফৰ মানি হ'ব যে 10 minus 3 minus 2 which is 7/1 है ना 7 एकदम যেটো আমাৰ r star আছিল r minimum আছিল ওকে সেই পইণ্টটো পালে কিমান হ'ব যদি ৰেট অফ ইন্টাৰেষ্ট 2 পাই যায় তেতিয়া 10 minus 2 minus 2 which is 8 divided by 2 sorry not 2 8 divided by 0 যেটো আমি লিখিব পাৰো যে ইনফিনিটি অৰ্থাৎ এই মিনিমাম পইণ্টটো পোৱাৰ পিছত আমি দেখিলো যে তাৰ তলত আৰু r টো যাব নোৱাৰে এই মিনিমাম পইণ্টটো পোৱাৰ লগে লগে আমি দেখিলো যে ডিমাণ্ড ফৰ মানি ইজ ইকুৱেল টু ইনফিনিটি একদম পাৰফেক্টলি ইলাষ্টিক হৈ গৈছে হলে মিনিমাম পইণ্ট এটা পোৱাৰ লগে লগে ডিমাণ্ড ফৰ মানিটো ইনফিনিটি হৈ গৈছে ক্লিয়াৰ ওকে so there is a inverse relationship between rate of interest and speculative demand for money when the rate of interest is high speculative demand for money is low when the rate of interest is low then speculative demand for money is high and at a certain point at the lowest certain point of rate of interest speculative demand for money to amar highest hoy jay and it is mane eto ekdom elastic hoy jay infinity thik ase so ami গোটেই তিনিটা ডিমান্ড ফৰ মানি পঢ়িলো হয় যে ট্ৰানজেকশন ডিমান্ড ফৰ মানি স্পেকুলেটিভ ডিমান্ড ফৰ মানি আৰু এটা আছিল আমাৰ প্ৰিকশনাৰী ডিমান্ড ফৰ মানি হয়নে সো টোটাল ইকোনমিখনত যদি আমি ডিমান্ড ফৰ মানি বুলি কওঁ ওকে ডিমান্ড ফৰ মানি বুলি যদি কওঁ এটা আমি ক'ব পাৰো যে ট্ৰানজেকশন ডিমান্ড ফৰ মানি এটা আমি ক'ব পাৰো যে প্ৰিকশনাৰী ডিমান্ড ফৰ মানি আৰু এটা আমি ক'ব পাৰো যে স্পেকুলেটিভ ডিমান্ড ফৰ মানি এতিয়া এই দুটা ট্ৰানজেকশন আৰু প্ৰিকশনাৰীটো একেলগে লয় আজিকালি ট্ৰানজেকশন ডিমান্ড ফৰ মানি বুলি ধৰে ওকে প্ৰিকশনাৰী ডিমান্ডটো মানে প্ৰিকশনাৰী মোটিভটো ট্ৰানজেকশনৰ লগতে সোমাই থাকে আৰু যেটো আমাৰ স্পেকুলেটিভ ডিমান্ড আছিল হেতু স্পেকুলেটিভ ডিমান্ড ফৰ মানি ঠিক আছে সো বোথ আৰ কাৰেক্ট আমি তিনটা বেলেগ বেলেগ কৈ দেখাব পাৰো বা দুটা কৰিও দেখাব পাৰো আলটিমেটলি আমাৰ মেইন যদি চাব যাও ইকোনমিখনত ডিমান্ড ফৰ মানি তিনিটা মোটিভ এটা ট্ৰানজেকশন মোটিভ এটা প্ৰিকশনাৰী মোটিভ আৰু এটা স্পেকুলেটিভ মোটিভ সো আই হোপ আপোনালোকে বস্তুটো বুজি পাইছে অলপ কিছু কমপ্লেক্স হয় বাট মই যিমান পাৰো ভালদৰে বুজাবলৈ চেষ্টা কৰিছো যদি বুজি পাইছে তেতিয়া হলে নিশ্চয় কমেন্ট কৰি জনাব আৰু কিবা ডাউট থাকিলে কিবা সাজেশন থাকিলে নিশ্চয় কমেন্ট কৰি জনাব I hope আপোনালোকে ভিডিওটো ভাল পাইছে যদি নিশ্চয় লাইক কৰক সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু কমেন্ট কৰি জনাব থ্যাংক ইউ